ভাৰতীয় বিধিবদ্ধ আয়োগ, ইণ্ডিয়ান ষ্টেচুটৰী কমিশ্যন, য'ত অধ্যক্ষ আৰু 6জন সদস্য থাকিব। ইয়াৰ উদ্দেশ্য আছিল ভাৰত সাংবিধানিক প্ৰগতিৰ বাবে সাজু হয় নে নহয় সেইটো বিচাৰ কৰা আৰু কি ভিত্তিত তাৰ বাবে পৰামৰ্শ আগবঢ়োৱা, যে পৰৱৰ্তী সংস্কাৰ কি হ'ব লাগে সেই বিষয়ে পৰামৰ্শ আগবঢ়োৱাটো উদ্দেশ্য আছিল। এতিয়া চাইমন কমিশ্যন যেতিয়া ঘোষণা কৰা হ'ল, তেতিয়া ভাৰতীয়সকলে বিশেষকৈ জাতীয় কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিলে আৰু চাইমন কমিশ্যনটো বৰ্জন কৰাৰ সিদ্ধান্ত ল'লে। জাতীয় কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰাৰ মূল কাৰণ আছিল যে চাইমন কমিশ্যনত, এই আয়োগখনত এজনো ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা নহ'ল। জাতীয় কংগ্ৰেছে আশা কৰিছিল যে যিখন আয়োগে ভাৰতৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ গৈ আছে, সেই আয়োগখনত অন্ততঃ এজন ভাৰতীয় থকাটো উচিত আছিল। আৰু যিহেতু ভাৰতীয়সকলে ইতিমধ্যে 1919 চনৰ আইনৰ ভিত্তিত বিভিন্ন প্ৰদেশত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে, তেওঁলোকে যথেষ্ট অভিজ্ঞতা ইতিমধ্যে লাভ কৰিছিলে, তেনে ক্ষেত্ৰত এই আয়োগখনত এজনো ভাৰতীয়ক অন্তৰ্ভুক্ত নকৰাটো ভাৰতীয়সকলৰ কাৰণে খুবেই অপমানজনক আছিলে। গতিকে তেওঁলোকে ইয়াৰ প্ৰতিবাদ কৰিলে আৰু তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকে চাইমন কমিশ্যনৰ লগত কোনো ধৰণৰ সহযোগ নকৰে, তেওঁলোকে বৰ্জন কৰাৰ সিদ্ধান্ত ল'লে।